নমস্কাৰ সকলোকে ভাবিলোঁ আজি ভিডিঅ'টো গোসাঁই ঘৰৰ পৰা আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ গোসাঁই ঘৰ আৰু মই অফিচ যোৱাৰ আগত সদায় পূজা দি যাওঁ। ভাবিলোঁ যে আজি অকণমান আপোনালোককো দেখাই দিওঁ আৰু মই হৈ গ'লোঁ এতিয়া অফিচৰ কাৰণে ৰেডি। এতিয়া খাই বৈ ওলাই দিম আৰু এইটো হ'ল মানে মোৰ ঘৰৰ পৰা অফিচ যাওঁতে মোৰ প্ৰথমত বিক্ৰম ধৰিব লাগে, তাৰপাছত বাছ মানে মোৰ দুটা গাড়ী ধৰিব লাগে আৰু পিছত দেখিছোঁ ন কিমান লাইন একদম, কাৰণ আমাৰ যিটো অভাৰব্ৰিজ হয় টাউনৰ ভিতৰত ডিব্ৰুগড় সেইটো ভাঙি দিলে, কাৰণ নতুনকৈ ব্ৰিজ বনাব। চ' বহুত ফাষ্ট কাম হৈ আছে আৰু এতিয়া মই আছোঁ বাছৰ যাত্ৰা আৰম্ভ। ত' বতৰটো অলপ ভাল, বৰষুণ দিছে বুলি ইমান এটা বেয়া নালাগে, ভাল লাগিছে, অলপ ঠাণ্ডা বতাহ আৰু নহ'লে গৰমত একদম সিজি যাওঁ দেই একদম অফিচ গৈ পাওঁতে আৰু আজি অলপ অফিচত মানুহ কম আছে কাৰণ ইমানেই বৰষুণ দি আছিলে। আৰু আজি দুপৰীয়া আছিলে এটা ইনভিটেশ্যন আমাৰ কাষ্টমাৰৰ ঘৰতে, তাত গ'লোঁ। তাত ইমান ধুনীয়াকৈ বিৰিয়ানী, ৰাইতা আৰু আচাৰ আছিলে, একদম ঘৰত বনোৱা মানে জলফাইৰ আচাৰ বিৰাট ধুনীয়া বনাইছিলে দেই বৌয়ে, আৰু ধুনীয়াকৈ একদম বিৰিয়ানী দিছে, লগত মাটনো আছিলে, বিৰাট ভাল বনাইছিলে। মানে আজি দুপৰীয়াৰ আহাৰটো মানে আৰু কৈ লাভ নাই, ইমানেই ভাল হৈছে, কাৰণ আমাৰ ব্ৰাঞ্চ মেনেজাৰ ট্ৰেন্সফাৰ হৈছে, তো সেইটোৰ কাৰণেই খুৱাইছিলে আৰু তো আমিও সেইটো চান্সত খাই গ'লোঁ। আৰু এতিয়া পেট পূজা কৰি একদম আকৌ উভতি গৈছোঁ অফিচলৈ। অফিচত যাবলৈ মন নাই, লাগিছে বিচনা এটা পালে, বতৰটো ইমান ভাল ন, শুই থাকিলোঁহেঁতেন, তো কি কৰিম আৰু যাবই লাগিব কামত। তো আমি এতিয়া উভতিছোঁ অফিচলৈ। চ' আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত। বাই।